চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ দাবীত ৩ মাৰ্চত চাহ শ্ৰমিকৰ দিছপুৰ চলো কাৰ্যসূচী সংবাদমেলযোগে চৰকাৰৰ বিৰুদ্ধে ক্ষুব্ধ CITৰ অন্তৰ্গত অখিল ভাৰতীয় চাহ মজদুৰ সংঘ অসম অহা ২৪ ফেব্ৰুৱাৰীত বিশ্ব ৰেকৰ্ড কৰিব অসমৰ চাহ জনগোষ্ঠীৰ ঐতিহ্যবাহী ঝুমুৰ নৃত্যই যাক লৈ ঐতিহ্যবাহী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কিন্তু অসমৰ চাহ জনগোষ্ঠীৰ মূল সমস্যা মূল দাবী পূৰণত চকুমুদা কুলি অসম চৰকাৰ যাৰ বাবে আজি এক সংবাদমেলযোগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা তথা অসম চৰকাৰৰ বিৰুদ্ধে ক্ষোভুজাৰে অখিল ভাৰতীয় চাহ মজদুৰ সংঘ অসমে সংঘৰ সাধাৰণ সম্পাদক ৰয়েল সৰেঙে সংবাদমেল সম্বোধন কৰি কয় যে বৰ্তমান আকাশলংঘী মূল্য বৃদ্ধিৰ সময়ছোৱাত অসমৰ শ্ৰমিকৰ মজুৰি ন্যূনতম বৰাক ভেলীত শ্ৰমিকৰ মজুৰি মাত্ৰ ২২৮ টকা আনহাতে ব্ৰহ্মপুত্ৰ ভেলীত মজুৰি মাত্ৰ ২৫০ টকা আনহাতে ন্যূনতম মজুৰি আইন ১৯৪৮ মতে কোনো কালেই অসমত চাহ শ্ৰমিকৰ মজুৰি নিৰ্ণয় হোৱা নাই সংঘৰ অভিযোগ বিজেপি চৰকাৰে অতি কৌশলগতভাৱে চাহ শ্ৰমিকৰ প্ৰাপ্য মজুৰিৰ পৰা বঞ্চিত কৰি আহিছে উল্লেখ কৰিব লাগিব যে মজুৰি পৰিষদৰ প্ৰস্তাৱ অনুসৰি বৰ্তমানে অসমৰ চাহ শ্ৰমিকৰ দৈনিক মজুৰি হোৱা উচিত ৬৬১ টকা প্ৰেছ বিজ্ঞপ্তি অনুসৰি ২০১৮ চনত অসম চৰকাৰৰ ন্যূনতম মজুৰি নিৰ্ধাৰণ পৰামৰ্শদাতা পৰিষদে চাহ শ্ৰমিকৰ ন্যূনতম মজুৰি ৩৫১.৩৩ টকালৈ বৃদ্ধিৰ প্ৰস্তাৱ দিছিল কিন্তু বিজেপি চৰকাৰে মাজে সময়ে মজুৰিৰ অন্তৰ্বৰ্তীকালীন বৃদ্ধিহে ঘোষণা কৰে আৰু তাৎপৰ্যপূৰ্ণভাৱে অসম চাহ মজদুৰ সংঘৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে অখিল ভাৰতীয় চাহ মজদুৰ সংঘই অভিযোগ অনুসৰি অসম চাহ মজদুৰ সংঘই চাহ মালিকৰ লগত দ্বিপাক্ষিক মজুৰি চুক্তি কৰি শ্ৰমিকক লুণ্ঠন কৰি আহিছে ২০১৬ চনত কৰা এক চুক্তি অনুযায়ী পাতচিঙা সময়ত শ্ৰমিকক নিৰ্ধাৰণ কৰি দিয়া নিৰিখ পুৰাব নোৱাৰিলে ৮ ঘণ্টা কাম কৰিলেও মজুৰিৰ কিছু অংশ কৰ্তন কৰে অসম চাহ মজদুৰ সংঘ আৰু ৫খন বাগিচা মালিক সন্থাৰ মাজত হোৱা এক নিষ্পত্তি চুক্তিৰ আধাৰত বাগিচাৰ পাতচিঙা সময়ত যদি এগৰাকী চাহ বাগিচাৰ শ্ৰমিকে দৈনিক উন্নত মানৰ ২৪ কেজিতকৈ কম চাহপাত ছিঙে তেন্তে তেখেতক দৈনিক ২৫০ টকাৰ দৈনিক মজুৰিৰ পৰা বঞ্চিত কৰা হয় লগতে চাহ বাগিচাৰ শ্ৰমিকৰ মেডিকেল ঘৰ মেৰামতি আদি বিভিন্ন সুবিধাসমূহৰ পৰাও কৰ্তন কৰাৰ অভিযোগ উত্থাপন কৰিছে অখিল ভাৰতীয় চাহ মজদুৰ সংঘই ইয়াৰ উপৰিও PF বোৰ্ডেও চাহ বাগানৰ মালিক পক্ষৰ স্বাৰ্থত চাহ শ্ৰমিক বিৰোধী নীতি গ্ৰহণ কৰাৰ অভিযোগ উত্থাপন কৰিছে সংঘটোৱে শ্ৰমিকৰ অৰ্জিত PFৰ ধন বহু শ্ৰমিকে সময়মতে নাপায় আনকি পেঞ্চনৰ টকাৰ অধিকাৰো হৰণ কৰাৰ নীতিক চৰকাৰে অনুমোদন জনাইছে বুলি এক প্ৰেছ বিজ্ঞপ্তিত উল্লেখ কৰা হৈছে এজন চাহ শ্ৰমিকে ১০ বছৰ কাম কৰিলে আৰু ৫০ বছৰ বয়স হ'লেহে পেঞ্চন দিয়াৰ নিয়ম নিৰ্ধাৰণ কৰা হৈছে এই ক্ষেত্ৰত বয়স বা কাম কৰাৰ সময়ৰ এদিন দুদিন তাৰতম্য হ'লেও শ্ৰমিকজনক পেঞ্চনৰ পৰা বঞ্চিত কৰিব বুলি উল্লেখ কৰা হৈছে প্ৰেছ বিজ্ঞপ্তিখনত আৰু এইবোৰ সমস্যাক লৈ অখিল ভাৰতীয় চাহ মজদুৰ সংঘই অহা ৩ মাৰ্চত দিছপুৰ চলো কাৰ্যসূচীৰ আহ্বান জনাইছে এই ক্ষেত্ৰত অখিল ভাৰতীয় চাহ মজদুৰ সংঘৰ সাধাৰণ সম্পাদক ৰয়েল সৰেঙে সংবাদমেলত কি কৰে চাওক এই সংবাদমেল আমি আয়োজন কৰিছোঁ এটাই কাৰণত যে চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি ক্ষেত্ৰত চাহ শ্ৰমিকৰ জীৱন জীৱিকাৰ ওপৰত আৰু চৰকাৰৰ ভূমিকা চাহ মালিক গোষ্ঠীৰ ভূমিকা সম্পৰ্কে নিশ্চয় আপোনালোকে অৱগত এই ক্ষেত্ৰত ২০০ বছৰীয়া যে চাহ শ্ৰমিকৰ মানে চাহ উদ্যোগ যে হ'ল সেইটো ওপৰত ভিত্তি কৰি আমাৰ অসমত বিশ্ব ৰেকৰ্ড গঢ়াৰ কাৰণে ঝুমৰ নৃত্য ইত্যাদি কাৰ্যসূচীবিলাক চৰকাৰে গ্ৰহণ কৰিছে কিন্তু আটাইতকৈ জৰুৰী যিটো কথা বিশেষকৈ চাহ শ্ৰমিকৰ ন্যূনতম মজুৰিৰ কথাটো আজিলৈকে কোনো ন্যায়সংগত মজুৰি নিৰ্ধাৰণ নহ'ল ইভেন ন্যূনতম মজুৰি আইন ১৯৪৮ চনত আইন থকাৰ সত্ত্বেও চাহ শ্ৰমিকবিলাকে ন্যূনতম মজুৰি নাপালে এইটো এটা ডাঙৰ এটা বিষয় যিকোনো গভৰ্ণমেণ্ট হওক স্বাধীনতা ৭৭ বছৰ পিছত কোনো গভৰ্ণমেণ্টে চাহ শ্ৰমিকক ন্যায্য মজুৰি দিয়াৰ ক্ষেত্ৰত চৰকাৰৰ কোনো ভূমিকা নাই
সদ্যহতে আপোনালোকে গম পাব যে 2016 চনত বিজেপি দলেও একে শ্লোগান দি চাহ শ্ৰমিকৰ ভোট বুটলিবৰ কাৰণে সক্ষম হৈছিল আৰু তেওঁলোকৰ মূল শ্লোগানটো আছিল যে চাহ শ্ৰমিকসকলক ন্যায্য মজুৰি দিয়াৰ কথাটো তেওঁলোকে বাৰুকৈ তেওঁলোকে মেল মিটিঙে তেওঁলোকে কৈছিলে কিন্তু দেখা গ'ল যে বিজেপি গভৰ্ণমেণ্ট অহাৰ পিছতো প্ৰায় দুবাৰকে চৰকাৰ গঠন কৰাৰ পিছত তেওঁলোকে আজি তাৰিখলৈকে ইভেন প্ৰায় 9 বছৰ ধৰি তেওঁলোকে চৰকাৰ চলাই থকাৰ সত্ত্বেও আজিলৈকে ন্যূনতম মজুৰি নিৰ্ধাৰণ কৰিব নোৱাৰিলে এই ক্ষেত্ৰত 2018 চনতে বিজেপি চৰকাৰ দিনত তেওঁলোকে দিছিলে যে 351 টকা 33 পইচা তেওঁলোকে দিয়াৰ কথাটো এটা চৰকাৰী জাননী তেওঁলোকে জাৰি কৰিছিলে আৰু এই চৰকাৰী জাননীটো এনেই কৰা নাই তেওঁলোকৰ চৰকাৰৰ দ্বাৰা গঠিত এটা চাহ মজুৰি উপদেষ্টা বোৰ্ড এটো গঠন কৰা আছে আৰু এই বোৰ্ডে অনুমতি যেটো সিদ্ধান্ত আছিল সেই সিদ্ধান্তক চৰকাৰে শ্ৰম দপ্তৰে এটো নটিফাই কৰিছিল কিন্তু আজি তাৰিখলৈকে সেই বস্তুটো নহল এই ক্ষেত্ৰত আজি তাৰিখত এই কথাটো সত্য যে চাহ শ্ৰমিকসকলক শোষণ কৰাৰ কাৰণে বিভিন্ন ৰকমৰ ৰণকৌশল ৰচনা কৰিছে আপোনালোকে বৰাক আৰু ব্ৰহ্মপুত্ৰ ভেলীত কথাটো নিশ্চয় জানে যে আমাৰ বৰাক ভেলীত 228 টকা আজি তাৰিখত দৰমহা পাই আছে দৈনিক মজুৰি আৰু ব্ৰহ্মপুত্ৰ ভেলীত পাই আছে 250 টকা আৰু এই বৈষম্যটো কিন্তু আজিৰ নহয় এটো ব্ৰিটিছ যুগৰ পৰা আৰম্ভ কৰি এতিয়া এই স্বাধীনতা 77 বছৰ পাৰ হ'ল এই স্বাধীন চৰকাৰেও এই বৈষম্যটো কিন্তু এতিয়ালৈকে তেওঁলোকে নিষ্পত্তি নকৰিলে ৰিসেন্টলি যেটো লাষ্ট যেটো মিটিং হৈছিল 2022 চনত চিফ মিনিষ্টাৰ নিজেই উপস্থিতিত যেটো মিটিং আছিল তেতিয়া তেওঁ আৰু এটা প্ৰতিশ্ৰুতি দিছিলে যে শৰ্ট টাইম আমাৰ উপদেষ্টা কমিটি বহিব আৰু ন্যূনতম মজুৰি নিৰ্ধাৰণ কৰিব লাগে এই কথাটো আশ্বাস প্ৰদান কৰিছিল কিন্তু আজিলৈকে এই কথাটো নহল গতিকে এই মজুৰি ক্ষেত্ৰটো আজি তাৰিখলৈকে কোনো ধৰণৰ হেৰি কৰা নাই বৰঞ্চ এতিয়া 2026 চন যেতিয়া নিৰ্বাচন চাপি আহাৰ লগে লগে তেওঁলোকে নতুনকে কি ব্যৱস্থা গ্ৰহণ কৰে এই ক্ষেত্ৰত আমি নিশ্চয় আমি চাবলগীয়া আমি দাবী জনাইছো এই ক্ষেত্ৰত চাহ শ্ৰমিকক ন্যূনতম মজুৰি যদি তেওঁলোকৰ যেটো হেৰি আছিল অৰ্ডাৰ যেটো আছিল বা কমিটিৰ যেটো সিদ্ধান্ত আছিল 2018 চনৰ এই হিচাপে যদি দেখা যায় চাহ শ্ৰমিকৰ ন্যূনতম মজুৰি আজি তাৰিখত 661 টকা হয় গতিকে হেতু আমি দাবী জনাইছো এই ক্ষেত্ৰত আৰু লগে লগে অকল এই 250 টকা যেটো মজুৰি আজি তাৰিখত পাই আছে চাহ শ্ৰমিকসকলে এই 250 টকা মজুৰিটো কেনেকা কৰ্তন কৰিব পৰা যায় এইটো এটা নতুনকে আসাম চাহ মজদুৰ সংঘ যেহেতু এতিয়া লেবাৰ মিনিষ্টাৰ এইটো ইউনিয়নৰ জেনেৰেল সেক্ৰেটাৰী আজি তাৰিখত শ্ৰম মন্ত্ৰী হৈছে আসাম চাহ মজদুৰ সংঘ সাধাৰণ সম্পাদক আৰু তেওঁৰ নেতৃত্বত থকা এই সংগঠনে আৰু চাহ বাগানৰ 5টা মালিক গোষ্ঠীয়ে বহি এই 250 টকাটো কেনেকা কৰ্তন কৰিব পৰা যায় তাৰ নতুনকে ফৰ্মুলা ঠিক কৰিছে আৰু এই ক্ষেত্ৰত তেওঁলোকে 2016 চনত এটা নতুনকে এটা মেমৰেণ্ডাম অফ সেটেলমেন্ট এটা কৰিছে য'ত নেকি 8 ঘণ্টা কাম কৰাৰ পিছতো এজন বাগিচা শ্ৰমিকে দৈনিক মজুৰিৰ পৰা কেনেকা বঞ্চিত কৰিব পৰা যায় এই কথাটো তেওঁলোকে ঠিক কৰিছে অথচ এই ধৰণৰ এগ্ৰিমেন্ট স্বাভাৱিকতে মিনিমাম ওয়েজ এক্টৰ অধীনত এটো উলংঘন হৈছে পেমেন্ট অফ ওয়েজেস এক্টও ইয়াত ভাইলেট কৰা হৈছে গতিকে এই আইনৰ বিৰোধী কিছুমান কাম এগ্ৰিমেন্ট কৰি শ্ৰমিকক 250 টকাৰ পৰা তেওঁলোকে বঞ্চিত কৰাৰ
এই ধৰণৰ এটা চুক্তি কৰিছে, যেটো শ্ৰমিক বিৰোধী চুক্তি আমি কৈছোঁ। চাহ শ্ৰমিক সম্পূৰ্ণৰূপে এইটোত কি নহয়। গতিকে এই কথাটো এটা আছে। লগতে এই ক্ষেত্ৰত আমি জানো, আপোনালোকক জনাওঁ যে প্ৰত্যেকজন শ্ৰমিকে যদি একদিনত 12 টকা 15 টকালৈকে কৰ্তন কৰা হয় একদিনত শ্ৰমিকৰ মজুৰি। গতিকে এই কথাটোক আমি দাবী জনাইছোঁ যাতে এই ক্ষেত্ৰত আমি নিশ্চয় এই যে বেআইনী চুক্তি যেটো কৰিছে, এই বেআইনী চুক্তিৰ এগেইনষ্টত আমি ডেফিনেটলি ইয়াৰ বিৰুদ্ধে আমি প্ৰয়োজন হ'লে আমি আইনৰ যেটো ব্যৱস্থা, এই আইনৰ ব্যৱস্থাটো আমি গ্ৰহণ কৰাৰ কাৰণে আমি নিশ্চয় আমি ব্যৱস্থা আমাক গ্ৰহণ কৰা হ'ব। আৰু এই ক্ষেত্ৰত আপোনালোকক জনাওঁ যে চাহ শ্ৰমিক অকল মজুৰিৰ ক্ষেত্ৰত নহয়, তেওঁলোকৰ যেটো প্ৰাপ্য, যেটো প্লান্টেশ্যন এক্টৰ মতে তেওঁলোকে যেটো পাব লাগে, এই আইন মতেও যেটো ঘৰ, খৰি, চাহপাত ইত্যাদি মেডিকেল ফেচিলিটি, স্কুল ফেচিলিটিজ তেওঁলোকে কৈ আছে এই সময়ত বিভিন্ন ধৰণৰ স্কুল তেওঁলোকে 120, 150 এই ধৰণৰ স্কুল তেওঁলোকে বনাইছোঁ বুলি দাবী কৰি আছে। কিন্তু LP ছেকশ্যনটো কি হৈছে? গতিকে এই গোটেইখিনি ব্যৱস্থাটো মেডিকেল শিক্ষা ক্ষেত্ৰত সম্পূৰ্ণৰূপে চাহ বাগানৰ মালিক গোষ্ঠীয়ে এতিয়া বাগানৰ পৰা এই গোটেইখিনি ৱেলফেয়াৰ ছাইটটো কাম কৰাৰ কাৰণে বন্ধ কৰিছে। আৰু ইয়াৰ ওপৰত এই যে বন্ধ কৰিছে কোনো ধৰণৰ হেৰি নাই, শ্ৰম দপ্তৰো কোনো এই ক্ষেত্ৰত কোনো ষ্টেপ লোৱা নাই। গতিকে আচৰিত আমি হৈছোঁ। আৰু এই ক্ষেত্ৰত লগে লগে এইটো এটা ছাইট তেওঁলোকৰ যেটো পাবলগীয়া হেৰিটো। ছেকেণ্ডলি তেওঁলোকে যেটো PF, আপোনালোকে নিশ্চয় গম পায় যে আমাৰ চাহ বাগিচাৰ কাৰণে সুকীয়াকৈ তেওঁলোকৰ PF বৰ্ড আছে। আৰু এই PF বৰ্ডৰ জৰিয়তে তেওঁলোকে PF আৰু পেঞ্চনটো দিয়াৰ ব্যৱস্থা কৰিব লাগে, সেইটো এটা আছে। কিন্তু এই PF বৰ্ডেও এতিয়া চাহ বাগানৰ মালিকৰ দ্বাৰা পৰিচালিত হৈছে। আৰু তেওঁলোকে নীতি নিৰ্ধাৰণ কৰিছে এতিয়া যদিহে চাহ শ্ৰমিক এজনে যদি 10 বছৰ যদি কাম কৰে, 10 বছৰ কাম যদি কৰে, তেতিয়াহে তেওঁ পেঞ্চনৰ যোগ্য বুলি গণ্য কৰা হ'ব। আৰু তেওঁৰ 10 বছৰ কাম কৰাৰ সত্ত্বেও তেওঁ 50 বছৰ তেওঁৰ বয়স হ'ব লাগিব। এই কথাটো তেওঁলোকে ক্লিয়াৰকে এই নতুনকৈ সংশোধনী যেটো কৰিছে 2017 চনত তেওঁলোকে নতুনকৈ যেটো এমেণ্ডমেণ্ট কৰিছে পেঞ্চন এক্টটো, স্কিমটোৰ ক্ষেত্ৰত, সেইটো এটা তেওঁলোকে হেৰি কৰিছে। গতিকে ইয়াৰ পৰাই 12 লাখ চাহ শ্ৰমিকৰ ভিতৰত মেজৰিটি 60% হৈছে অস্থায়ী শ্ৰমিক। এই 60% অস্থায়ী শ্ৰমিকসকলে তাৰমানে এই পেঞ্চনৰ পৰা সম্পূৰ্ণ বঞ্চিত হ'ব। আৰু পেঞ্চন যি পুৰণা পেঞ্চন যেটো নিয়ম আছিল, তেওঁলোকে যদি কিবা কাৰণবশতঃ 1 বছৰ বা 2 বছৰো যদি কাম কৰে, যি প্ৰয়োজন হয়, অস্থায়ী বা স্থায়ী বুলি কথা নাই, PF তেওঁলোকে ক্লিয়াৰকৈ কথা কৈছে যে তেওঁলোকে PF হোল্ডাৰ হ'লে তেওঁলোকে পেঞ্চন পাব, PF আৰু পেঞ্চন পোৱাটো তেওঁলোকৰ যোগ্য। কিন্তু অস্থায়ী শ্ৰমিকক তেওঁলোকে পেঞ্চন দিয়া আমি কিন্তু দেখা নাই। পুৰণা পেঞ্চন নিয়ম মতেও নতুন পেঞ্চন মতে সেইটো আকৌ তেওঁলোকে বঞ্চিত কৰাৰ কাৰণে ফৰ্মেলি ব্যৱস্থা গ্ৰহণ কৰিছে। গতিকে এই ধৰণৰ চাহ শ্ৰমিকৰ ওপৰত শোষণ চলি আছে আৰু চৰকাৰে নীৰৱভাৱেই এই বস্তুটোক চাই আছে। গতিকে আমি অখিল ভাৰতীয় চাহ মজদুৰ সংঘই এই চাহ শ্ৰমিকৰ ওপৰত যি অন্যায় ইয়াৰ বিৰুদ্ধে অহা 3 মাৰ্চ তাৰিখে আমি দিছপুৰ চলো অভিযান আমি এখন আন্দোলন সংগঠিত কৰাৰ কাৰণে আমি আহ্বান জনাইছোঁ। এই ক্ষেত্ৰত আমি আহ্বান জনাম যে স্বাভাৱিকতে সকলো অসমৰ চাহ বাগানৰ শ্ৰমিক ৰাইজ যাতে এই বিক্ষোভত অধিকাৰ যেটো ন্যূনতম মজুৰিৰ যেটো দাবী, এই দাবীৰ ভিত্তিত তেওঁলোকে যাতে উপস্থিত হয়, এই কাৰণে এটা আমি আহ্বান জনাইছোঁ।